আৰু কি খবৰ সকলে আশা কৰো সকলোৰে ভাল আৰু প্ৰথমে আপোনালোকৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা বস্তু দেখাবলৈ ওলাইছো তেন্তে আপোনালোকে চাই লওক তেন্তে আপোনালোকক দেখাই দিলো আৰু মই আজি ক'ত গৈছো জানে আজি নলবাৰী বৰভাগ সমিতিৰ সন্মানীয় বিহু দলৰ লগত আজি মই কি কৰিবলৈ গৈ আছো বৰ্তমান এতিয়া নকওঁ এই ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক ক'ত গৈ আছো কি কৰিছো আজি আপোনালোকে নতুন ৰূপত নতুন বস্তু আজি দেখা পাব ইয়াক আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণ চাই থাকক তেন্তে বলক ভিডিওটো আৰম্ভ কৰো তো ফাইনালি আহি পেলাই আমি ক'ত গংগা পুখুৰী আৰু গংগা পুখুৰী চাবৰ কাৰণে সকলো আহি থাকে ন নলবাৰী বৰভাগ সমিতিৰ আৰু সেইটো হৈছে আমাৰ দাদাৰ দল আৰু দাদাৰ ওয়াইফ হৈছে নমস্কাৰ মোৰ ফ্ৰেণ্ড আৰু একদম বিহুত নাম্বাৰ 1 মানে নলবাৰীৰ ভিতৰত নাম্বাৰ 1 হয় আৰু একদম মানে সৰু আনকো শিকাবলৈ চেষ্টা কৰে তাই নাজানে তাইকো শিকাব চেষ্টা কৰি আছো আৰু নিশ্চয় ভাল হ'ব শিকালে চেষ্টাৰ অসাধ্য একোৱেই নাই শিকিলে সবেই পাৰে আজিকালি ছোৱালীতকে বুঢ়াই ডেকাই সকলো বিহু আমাৰ অসমৰ জাতীয় উৎসৱ সেইকাৰণে সকলোৱে জানিব লাগে এই পৰম্পৰা আমি সদায় জীয়াই ৰাখিব লাগে আস্তে আস্তে এইবিলাক ধ্বংসৰ মুখত যাই আছে আমি যাব নিদিও নাইকিয়া হৈ গৈছে ককা আজু ককা দিনৰ পৰা চলি আহিছে আমি জীয়াই ৰাখিব লাগিব এতিয়া জীয়াই ৰাখিছো আকৌ ভৱিষ্যতেও যেতিয়ালৈকে আমি জীয়াই থাকো তেতিয়ালৈকে জীয়াই ৰাখিম কথা আছে জীয়াই ৰাখিম আমি ধুনীয়াকৈ জীয়াই ৰাখিম যেহেতু আমি অসমীয়া মানুহ অসমীয়া জাতীয় উৎসৱ বিহু আমি বিহু কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ তেন্তে আজি মই সেই বিশিষ্ট দলৰ লগত আজি বিহু নৃত্য কৰিবলৈ আহিছোঁ কিয় আহিছোঁ কাৰণ মোৰো এনেকুৱা এটা মানে কম্পিটিশ্যন আহি আছে সন্মুখত আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰক সেই কম্পিটিশ্যন যাতে অসমৰ নাম আৰু সন্মানখিনি ৰাখিব পাৰোঁ ময়ো তেন্তে এতিয়া বলক যিহেতুকে ময়ো ৰিহাৰ্চেলৰ কাৰণে আহিছোঁ তেনেহ'লে আমাৰ গোটেইখিনি সহযোগ ইয়াতে আছে আৰু আগতে আছে সহযোগীবোৰ সকলো আগত আছে বহুত ধেমালি কৰিছো মানে বেয়া নাপাব কোনো বেয়া নাপায় এনেকুৱা কমেডি লাগে আমাক নাই বহুতে ভাল পায় মিলিজুলি থাকো অকলে নাম জাপুতি তেন্তে বলক এতিয়া আমি বিহুৰ প্ৰেক্টিছ কৰিবলৈ যাওঁ আখৰালৈ যাওঁ বিহুৰ আখৰালৈ যাওঁ এতিয়া বলক প্ৰেক্টিছবোৰ কৰি লওঁ নহ'লে দেৰি হৈ যাব আৰু খানা সেইভাগে বনি আছে সেইটো চাইডত তেন্তে আগে প্ৰেক্টিছখিনি হোৱাৰ পিছত সেইভাগে খানা হোৱাৰ পিছত খাম আৰু তেন্তে বলক আখৰা কৰিবলৈ যাওঁ ফ্ৰেণ্ডৰ ল'ৰা এইটো ল'ৰা মা বুলি মাতে নহয় এই দমৰাটো মোৰ ল'ৰা বিয়া এটা ল'ৰা আজি দমৰা কি মাই বাপ ধৰা হা আপুনি বাপ ধৰা হা ধৰা লৈ পিটি খাব হৈ যাব
তো তেতিয়াৰ পৰা যে আমাৰ লগত কমেডি কৰি আছে মই আপোনালোকক এতিয়া ভালকৈ চিনাকি কৰি দিওঁ পৰিচয়টো দি দিয়া এতিয়া নমস্কাৰ মোৰ নাম ভবেন দাস মোৰ ঘৰ অৰিজিনেল গাঁওখন হৈছে ডকুহা নলবাৰী ডিষ্ট্ৰিক্ট তেওঁ ডাবল পৰিচয় আছে ক'ত কি কাম কৰিছে এতিয়া কোৱা মুক্ত কৰি আছিলে সেইটো মোক কৈ আছে কৈছে মানে মই আগতে ভ্ৰাম্যমান থিয়েটাৰত গৈছোঁ 2 বছৰ মানে খোলা থিয়েটাৰত গৈছোঁ 3 বছৰ গৈছোঁ গতিকে এইখিনি মোৰ পৰিচয় আৰু মাজে মাজে মই মানে বিহু কিবা কিবি আৰু কৰি থাকোঁ নাটকত যিহেতুকে সোমাইছিলে বা কৰি উঠিছে তেনেহ'লে সেইকাৰণে ইমান ধুনীয়া এক্টিং দেখাই আছিলে আপোনালোকে ভাবিছে চাগে এই মানুহটো কেনেকুৱা কি মানে সেইটো নহয় সেই এক্টিংবোৰ দেখাইছেহে আমাক দালি 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 লগাওক দালি দালি নেমু 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 নহ'লে কোনো ভাত খাব নোৱাৰে মজা পারফেক্ট মানে সকলে কি কয় আমার নলবাৰী জিন্দাবাদ আপোনালোকে ফাইনেলি দেখা পাব মই কি কৰিবলৈ গৈছো আৰু মই পুৰা সাজি কাছি ৰেডি হৈ গৈছো তেনে এতিয়াই আপোনালোকে ফাইনেল বস্তু দেখাব তেনে আমাৰ ফাইনেলি বিহুৰ সকলো গ্ৰুপটো আমি ৰেডি হৈ গৈছো ধুনীয়া লগাই গোটেইকেইটা এয়া আমাৰ পুৰা এইটো দল পুৰা একদম সন্মানীয় দল যিয়ে নহওক আমাৰ এই বিহু আখৰাৰ ক্ষেত্ৰত আমাৰ গংগাপুৰীয়া বিহুচৰ নলবাৰী অসমৰ আমাৰ এইটো গংগাপুৰীয়া বিহুচৰ এই এজন সদস্য আমাৰ গোটেইবিলাক সদস্য ইতিমধ্যে আমাৰ ইয়াত উপস্থিত আছে আৰু সকলো ৰাইজৰ আমাৰ সহযোগিতা আছে এইটো আমাৰ এতিয়া বৰ্তমান আমাৰ অল অসমত এই দলটো আমাৰ উপস্থিত হৈ অনুষ্ঠান কৰাৰ কাৰণে সকলোৱে সাজু হৈ আছে আৰু কৰিছোঁ আগতে যিয়ে কি নহওক আজি আমাৰ যিখিনি অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ হিমন্ত বিশ্ব ডাঙৰীয়া শৰ্মাদেৱ ডাঙৰীয়াই আমাৰ যি অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠান পাতিছিল তাৰ লগত আমাৰ এই দলটো জড়িত হৈ আছে আৰু এই দলটো ইতিমধ্যে আমাৰ সমষ্টি ভিত্তিত যাবলৈ গৈছে ইতিমধ্যে যিয়ে কি নহওক সেইখিনিৰ ক্ষেত্ৰত আমাৰ এটা উচ্চ পদক্ষেপত আমি গৈছোঁ আৰু পুনৰবাৰ আমি যুঁজিম আৰু এইজনো আমাৰ যিহেতু আমাৰ এজন সক্ৰিয় সদস্য আগৰ পৰাই আছে আমাৰ পিংকি তেখেতক আমি ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সকলো ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানটোৰ ক্ষেত্ৰত সাফল্যমণ্ডিত কৰে আপোনালোকে সেইকাৰণে আহি দিব আৰু দাদা মোৰ একদম দাদা বুলি যে মাতিছোঁ কিয় জানে কাৰণ মোৰে দাদা আৰু এইফালে মোৰে চিষ্টাৰ মোতকৈ ডাঙৰ আমাৰে পুৰা পৰিয়াল আৰু এইটো পৰিয়াল গোটেইখিনি আমাৰে পৰিয়াল এইটো তাৰপিছত বহুতে ভাল লাগে এতিয়া আমাৰ এইখিনিতে শেষ কৰোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আমাৰ এইটো পুৰা নলবৰীয়া আমি কি বিহু হুঁচৰি দল গংগাপুৰীয়া বিহু বাই বাই